মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ ত্ৰিভুজ চেপ্টাৰত অতি গুৰুত্বপূৰ্ণ এটা টপিকস এডুকেশ্যন পৰীক্ষাত আহাৰ চান্স 99% আহিব পাৰে। এই পৰীক্ষাত আহাৰ চান্স বেছি আছে। তো আমি এই কোৱেশ্যনটো আজি আলোচনা কৰিম। কোৱেশ্যনটো তোমাক কৈছে যে যদি এডাল ৰেখাই কোনো ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টনা হয়, মানে এটা আমাক টানিব দিছে, যিকোনো এটা ত্ৰিভুজৰ মানে যিকোনো এটা বাহুৰ সমান্তৰালকৈ টানিব দিছে, আৰু ৰেখাডালে যদি ত্ৰিভুজটোৰ আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেন্তে সেই বাহু দুটা পৰস্পৰ সম অনুপাতত বিভক্ত হ'ব। সম অনুপাত মানে কি আছিল তোমাৰ? সম অনুপাত মানে সাপোজ এ বাই বি ইকুৱেল টু কি হ'ব? চি বাই ডি, এনেকুৱা হ'ব। এইটো এটা অনুপাত হয় আৰু ইয়াৰ এইটো এটা অনুপাত হয়। তো সম অনুপাত মানে দুয়োটাৰে অনুপাত দুটা সমান হ'ব। এইটো মানে হৰণ কৰিলে যি আনচাৰ আহে সেইটো ইয়াৰ সমান হয়, যদি তেনেহ'লে এই দুটা পৰস্পৰ সম অনুপাতত আছে। ঠিক তেনেকৈ ইয়াক প্ৰমাণ কৰিবলৈ হ'লে আমি এটা ত্ৰিভুজ আঁকিব লাগিব। আমি ত্ৰিভুজ এটা আঁকি লৈছোঁ, এ বি চি এটা ত্ৰিভুজ আঁকি লৈছোঁ। এই ত্ৰিভুজটোত আমি এই বি চি বাহুৰ সমান্তৰালকৈ, যিহেতু কৈছে যিকোনো এটা বাহুৰ সমান্তৰালকৈ, তো আমি এতিয়া কি বাহু আঁকি লৈছোঁ? এতিয়া বি চি বাহুৰ সমান্তৰালকৈ ডি ই এডাল ৰেখা টানি লৈছোঁ। ডি ৰেখাডাল টানাৰ ফলত কি হৈছে? এবাৰ এই ডি ৰেখাডাল টানাৰ ফলত এই বাহু ৰেখাটোৱে এ বি আৰু এ চি বাহু ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰিছে। তোমাক প্ৰমাণ কৰিব লাগে কি? প্ৰমাণ কৰিব লাগে যে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি, মানে কি? এৰ পৰা ডি লৈকে ডিভাইডেড বাই ডিৰ পৰা বি লৈকে, মানে এই এ বি বাহুটোৰ দুটা খণ্ড হৈছে। এই খণ্ড দুটা যদি আমি পৰস্পৰ এটা অনুপাত হৈছে, সেই অনুপাতটো তোমাৰ কি হ'ব লাগিব? এই বাহুটো অনুপাতটোৰ সমান হ'ব লাগিব। এই খণ্ড দুটাৰ, এই খণ্ড দুটা যদি আমি প্ৰথম খণ্ডটোক দ্বিতীয় খণ্ডৰে হৰণ কৰোঁ আৰু ইয়াৰে প্ৰথম খণ্ডক দ্বিতীয় খণ্ডৰে হৰণ কৰোঁ, যি এনচাৰ পাম, এই দুটা এনচাৰ যদি সমান হয়, তেনেহ'লে এই এ বি বাই ডি বি আৰু এ ই বাই ই চি এই দুটা কি হ'ব? সমানুপাতত হ'ব। এইবাৰ এটা অংকন কৈছে, এটা অংকন এটা কৰি ল'ব লাগিব। কিয়? কাৰণ এই ত্ৰিভুজটোক আমি যদি এই যিটো প্ৰমাণ কৰিব দিছে আমাক, সেইটো যদি কৰিব খোজোঁ, এটা কি ল'ব লাগিব? এটা অংকন কৰি ল'ব লাগিব। তো আমি কি কৰিছোঁ? প্ৰথমত ডি চি আৰু বি ই সংযোগ কৰি লৈছোঁ। বি ই আৰু ডি চি সংযোগ কৰা হ'ল। তাৰপিছত কৰা হ'ব কি? এবাৰ লম্ব টানি ল'ব লাগিব। ইয়াতে দুটা বাহু আছে, এ বি আছে আৰু এ চি বাহু আছে। আমিতো বি চি বাহুৰ সমান্তৰালটো আনিয়ে লৈছোঁ। তো আমি এ বি বাহুৰ ওপৰত ই এন লম্ব আৰু এ চি বাহুৰ ওপৰত ডি এম লম্ব টানি লৈছোঁ। তো এ বি বাহুৰ ওপৰত কি? ডি এম ই এন, আৰু এ চি বাহুৰ ওপৰত কি আছে? ডি এম। তো আমি কিয় আঁকিলোঁ? কাৰণ আমি ত্ৰিভুজৰ কালি ফৰ্মুলা যদি কৰিব খোজোঁ, ইয়াতে কি আছিল? হাফ ইনটু ভূমি ইনটু উন্নতি, আৰু সেইকাৰণে আমি ইয়াতে এটা লম্ব টানি ল'ব লাগিব। তো আমি সেই ক্ষেত্ৰত এটা অংকনত আমি এইখিনি লিখি দিছোঁ। তাৰপিছত আহিছোঁ এবাৰ এটা দুটা ত্ৰিভুজ, মানে এটা ত্ৰিভুজ ফিক্সড আছে। চোৱা, এটা আছে এ ডি ই। এই ত্ৰিভুজটো তুমি এইফালে ত্ৰিভুজ ধৰা বা এইফালে ত্ৰিভুজ ধৰা। প্ৰথমতে আমি এ বি বাহু সাপেক্ষে ল'ম। এ বি বাহুৰ ওপৰত দুটা ত্ৰিভুজ আছে, এটা আছে এ ডি ই আৰু এটা আছে তোমাৰ বি ডি ই। দুটা ত্ৰিভুজ আছে, এই দুটা ত্ৰিভুজৰ উন্নতি কি হ'ব? এটাই হ'ব, এ ই এন হ'ব। তো আমি প্ৰথমতে এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত ওলাম। ত্ৰিভুজ দুটা কি কি আছে? এৰিয়া, এৰিয়া মানে এইটো কালি বুজাইছে, এ মানে কালি। এই ত্ৰিভুজ এ ডি ইৰ কালি, ত্ৰিভুজ এ ডি ই, এ ডি ই ইয়াৰ কালি ডিভাইডেড বাই ত্ৰিভুজ বি ডি ইৰ কালি। তো কি হ'ব? এবাৰ এ ডিৰ কালি কি হ'ব? হাফ ইনটু এ ডি। এই ভূমি কোনটো হ'ব? এ ডি ই ত্ৰিভুজৰ ভূমি হ'ব এ ডি আৰু লম্ব হ'ব ই এন। তো ঠিক এনেকৈ এইটো কি লিখিছোঁ? হাফ ইনটু এ ডি ইনটু ই এন। তাৰপিছত আমি এই ত্ৰিভুজটো লৈছোঁ বি ডি ই। এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো উন্নতি কোনটো হ'ব? ই এন, কাৰণ এই ত্ৰিভুজটো কাৰ ওপৰত আছে? এ বি বাহুৰ ওপৰত আছে। আৰু এই বি ডি ই ত্ৰিভুজৰ ভূমি হ'ব কিমান? ডি বি। এবাৰ কি হ'ব তেনেহ'লে? এ ডি বাই ডি বি, মানে এ ডি ইনটু ই এন, আৰু এইটো হ'ব হাফ ইনটু ডি বি ইনটু ই এন। ডি বি হ'ব কি? তোমাৰ বি ডি ই ত্ৰিভুজৰ ভূমি, আৰু ই এনটো যিহেতু বি ডি ই ত্ৰিভুজটো এই এ বি বাহুৰ ওপৰত আছে, তো এ বি বাহুৰ ওপৰত যিটো লম্ব টানা হ'ব,
এই লম্বটো বিডি ত্রিভুজৰ লম্ব হ'ব এডি ত্রিভুজৰ লম্ব হ'ব তো এই ক্ষেত্ৰত আমি কাটাকাটি কৰি চাওঁ ইয়ান আৰু ইয়ান কেনসেল গ'ল হাফ আৰু হাফ কেনসেল কৰি দিলে থাকিব এডি বাই ডিবি লৈছোঁ এইটো হ'ব তোমাৰ 1 নম্বৰ সমীকৰণ এবাৰ সেই ক্ষেত্ৰ আকৌ আমি আৰু দুটা ত্রিভুজ নাম এটা যেহেতু ফিক্সড এই এ ডি ই এইটো কমন এবাৰ আমি বাহুলাম কোনটো এসি বাহুলাম এসি বাহু সাপেক্ষে তেনেহ'লে লম্ব কোনটো হ'ব ডিএম আৰু ইয়াতে ভূমি হ'ব তোমাৰ এ ডি ই ত্রিভুজৰ ক্ষেত্ৰত ভূমি হ'ব এ ই আৰু সি ডি ই ত্রিভুজৰ ক্ষেত্ৰত ভূমি হ'ব ই সি তো আমি এনেকৈ ল'ম এবাৰ কি হ'ব আকৌ এৰিয়া অফ এ ডি ই ডিভাইডেড বাই এৰিয়া অফ সি ডি ই ত্রিভুজৰ কালি তো হাফ ইন্টু এ ই হ'ব কি এ ই হ'ব তোমাৰ এ ই হ'ব তোমাৰ ত্রিভুজ এ ডি ইৰ ভূমি আৰু উন্নতি কি হ'ব ডিএম এইটো লিখিছোঁ ইয়াতে হাফ ইন্টু এ ই ইন্টু ডিএম আৰু এইটো হ'ব হাফ ইন্টু ই সি ইন্টু ডিএম কেনসেল গ'ল হাফ হাফ কেনসেল থাকিব কিমান এ ই বাই ই সি ই সি তাৰপিছত এটা আছে এইখিনি কেনসেল গ'ল এইটো কেনসেল এইটো আৰু এইটো কেনসেল থাকিব কিমান এ ই বাই ই সি এইবাৰ আমি জানো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্রিভুজবোৰৰ কালি সমান তা আমি দেখা পাই আছোঁ যে এই যেটো ত্রিভুজ আছে বি ডি ই এই ত্রিভুজটো আৰু ত্রিভুজ সি ডি ই এই ত্রিভুজ দুটা একে ভূমি ডি ইৰ ওপৰত আছে আৰু যেহেতু ডি ইটো বিচিৰ সমান্তৰাল তেনেহ'লে একে ভূমিৰ ওপৰত আছে আৰু একে সমান্তৰালৰ মাজত আছে এই ক্ষেত্ৰত কি হ'ব ত্রিভুজ বি ডি ইৰ কালি সমান সি ডি ইৰ কালি হ'ব তো এই ক্ষেত্ৰত আমি ল'ব পাৰোঁ কোনটো এই এৰিয়া অফ বি ডি ইকুৱেল টু এৰিয়া অফ সি ডি ই তো এইবাৰ ইয়াৰ পৰা দেখা যায় আছে তোমাৰ আছে ত্রিভুজ বি ডি ই আৰু এটা আছে তোমাৰ ত্রিভুজ সি ডি ই এৰিয়া এই ওপৰত দুটা কিন্তু সেম আছে আমি তলত দুটা সেম বনাব পাৰোঁ মানে কি এই বাওপক্ষ আৰু বাওপক্ষ সমান হ'ব তেনেহ'লে সোঁপক্ষ আৰু সোঁপক্ষ সমান হ'ব তো এইবাৰ আমি সি ডিৰ ঠাইত যদি আমি বি ডি লিখোঁ কোনো অসুবিধা নাই কাৰণ এই দুটাৰ কালি কি হয় সমান হয় তো এই ক্ষেত্ৰত আমি 11 2 আৰু এই 3ৰ পৰা আমি কি পাওঁ যে এই সোঁফালৰ বাওঁফালৰখিনি সমান হ'ল তো সোঁফালৰখিনি কি হ'ব সমান হ'ব তো এই ক্ষেত্ৰত এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই সি তো এইখিনিয়ে প্ৰমাণ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা